আমাৰ এই অধিৱেশনখন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। অহা 10-11 মে শনি আৰু ৰবিবাৰ আৰু 26-27 বহাগ 1432 ভাস্কৰাব্দ। গতিকে উক্ত দুয়োটা দিনতে আপোনালোকক আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাক আনন্দিত কৰিব আৰু কলিতা জাতিটোক আগুৱাই নিয়াত সহায় কৰিব। ৰাইজক কি আহ্বান জনাব? আমি ৰাইজক আহ্বান জনাম যাতে প্ৰত্যেকে নিজৰ জাতিৰ হকে থিয় হৈ নিজৰ জাতিৰ হকে মাত মাতি নিজৰ জাতিক আগবঢ়াই নিয়াত সহায় কৰে, সেইটোৱে আমাৰ ৰাইজলৈ আহ্বান। কিমান মানুহ? আমাৰ ইয়াত আনুমানিক আমি 7,000 মানুহৰ সমাগমৰ লক্ষ্য স্থিৰ কৰা হৈছে। আমি সেই অনুপাতে গোটেইখিনি ব্যৱস্থাপনা কৰিছোঁ। আমাৰ ৰভা, ডাইনিং হল, খাদ্য ব্যৱস্থাপনা সকলোখিনিয়ে কৰিছোঁ। ইয়াৰ উপৰি ইয়াত আমাৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰিত কৰা হৈছে আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো মহোদয়ক। আৰু এই মুকলি সভাখন উন্মোচন কৰিব আমাৰ সাংসদ দিলীপ শইকীয়া মহোদয়ে। লগতে ইয়াত উপস্থিত থাকিব আমাৰ অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ছাৰ, পীযুষ হাজৰিকা ছাৰ। লগতে উপস্থিত থাকিব আমাৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ মহোদয়, বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো মহোদয়। ইয়াৰ উপৰি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাখন উদ্বোধন কৰিব গৌতম দাস ডাঙৰীয়া, তেখেত BTRৰ কাৰ্যবাহী সদস্য হয়। ইয়াত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব আমাৰ দিহিৰা সমষ্টিৰ সন্মানীয় MCLA ঘনশ্যাম দাস মহোদয়। আমাৰ প্ৰথম দিনা অৰ্থাৎ 10 তাৰিখে 10 মে ৰাতিপুৱা আমাৰ পতাকা উত্তোলন থাকিব। তাৰপিছত আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ কলিতাৰ যিসকল মহান পুৰুষ বীৰ ভগদত্ত, মহাৰাজ পৃথু, কুমাৰ ভাস্কৰ বৰ্মা, বাণীকান্ত কাকতি, মণিৰাম দেৱান আদিক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু পৰৱৰ্তী সময়ত আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। আৰু প্ৰতিনিধি সভাত আমাৰ 4খন সমিতি গঠন হ'ব। প্ৰথমতে আমাৰ ইয়াত গঠন হ'ব সদৌ কলিতা জনগোষ্ঠী সন্মিলন অসমৰ BTR সমিতি। ইয়াৰ পৰৱৰ্তী সময়ত গঠন হ'ব বাক্সা জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ মহিলা মঞ্চ। তাৰ পিছতেই গঠন হ'ব বাক্সা জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ যুৱ মঞ্চ। আৰু সদৌ শেষত আমাৰ গঠন হ'ব যিখন মুখ্য কমিটি বাক্সা জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ। ইয়াৰ আমাৰ ৰাতিপুৱা 9:30 বজাত বিশেষ আকৰ্ষণীয় অনুষ্ঠান এটা আছে, বাৰেৰাহনীয়া সাংস্কৃতিক অনুষ্ঠান। ইয়াত আমি মূলতঃ কলিতাসকলৰ সংস্কৃতিখিনি প্ৰদৰ্শন কৰিম, যদিও কলিতাই যিহেতু বৃহৎ অসমীয়া সংস্কৃতি গঢ় দিছিল, সেয়েহে আমি তাত অসমৰ সমন্বয়ৰ সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ মুকলি সভা হ'ব আৰু মুকলি সভাৰ পিছত আমাৰ সন্ধিয়া 5 বজাত এই সভা অন্ত পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।